আমার 1 নম্বৰত কৈছে যে সমাধান কৰা। 1 নম্বৰটো আমি লৈছো। 1 নম্বৰত আছে 3x - 2 হোল ইনটু 2x - 5 ইকুৱেল 2 হোল ইনটু x + 3 - 8। তো এইটো আমি সমাধান কৰো আহা। তো ইয়াতে আমি প্ৰথমত কি কৰিব লাগিব, এইখিনি আমি লিখি লওঁ। এইখিনি লিখি লৈছো আমি। এতিয়া এইখিনি আমি সমাধান কৰো আহা। ইয়াত আমি 3x - 2 অর্থাৎ এইখিনির আমি এখানে পূরণ করে দিম। 2 দুগুণে 4x, তাৰপিছত 2 5 গুণে 10। এতিয়া মাইনাস আৰু মাইনাস প্লাস হ'ব ইয়াতে। তো 2 5 গুণে 10। এতিয়া কথা হল এই দুটা পূরণ হল, 2 দুগুণে 4 হল, x লগত আহিব, এটা x আছিল। আৰু ইয়াৰ আগত মাইনাস চিন আছে, আমি ইয়াৰ আগত প্লাস চিন মনে মনে ধৰিম। তেতিয়া মাইনাসে প্লাসে কি হ'ব, মাইনাস হ'ব। আৰু এই দুটা পূরণ কৰিলে কি হ'ব, 2 5 গুণ 10 হ'ব, আৰু মাইনাসে মাইনাস পূরণ কৰিলে প্লাস হ'ব। আকৌ আমি এইফালে পূরণ কৰিম। 2 পূরণ x 2x প্লাস 2 3 গুণ 6 মাইনাস 8। এতিয়া ইয়াতে আমাৰ x এর ক্ষেত্রে যদি আমি চাও, ইয়াতে প্লাসত আছে 3টা x আৰু মাইনাসত আছে 4টা x। তো এইখিনিৰ পৰা আমি পাম এটা মাইনাসত x, অর্থাৎ প্লাসখিনি আমি মাইনাসৰ পৰা বাদ গলে মাইনাস x এটা থাকিব। তাৰপিছত প্লাস 10, এইফালে হ'ব 2x, আৰু 8ৰ পৰা আমি 6 বাদ দিলে ইয়াতে মাইনাস 2 থাকিব। তাৰপিছত ইয়াতে আমি কি কৰিম, মাইনাস এই 2x টো আমি এইফালে আনিম, তেতিয়া কি হ'ব x, আৰু এইফালে 2x আহিলে মাইনাস হ'ব কাৰণ এইটো প্লাসত আছিল। তাৰপিছত ইয়াতে ৰৈ গ'ল -2 আৰু 10 আমি সোঁফালে দিলে হ'ব -10 কাৰণ ইয়াতে প্লাস হৈ আছে। এতিয়া আমি এই দুটা x কি আছে, x মাইনাসত আছে, ইয়াত দুটা মাইনাসত আছে, আৰু ইয়াতে এটা মাইনাসত আছে। তো টোটাল আছে আমাৰ 3টা x মাইনাসত। এই দুটা মাইনাসত আছে, দুটা আছে, দুটা মিলি হ'ব আমাৰ 12, কারণ মাইনাসত দুটা থাকিলে যোগ করে দিই, মাইনাস চিন দিব লাগে। তাৰপিছত এটা আমি x2 রাখি দিও, x2 -3 লগত পূরণ হৈ আছে, সোঁফালে গলে হ'ব হরণ, গতিকে -12 ডিভাইডেড বাই -3। তো মাইনাস আৰু মাইনাস ক্যান্সেল যাব, 3 12 ভিতৰত 4 বাৰ হৰণ যাব, তেতিয়াহ'লে আমি x এর মানটো কিমান পালো, x এর মানটো পালো আমি 4। গতিকে এইখিনি হ'ব সমাধান। এতিয়া আমি 2 নম্বৰটো লওঁ আহা। 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে 2x - 2 - 1/3 হোল ইনটু 3x - 3 - 1/4 হোল ইনটু 7x plus 7 minus 5x minus 5। এইটো ওপৰত আছে আমাৰ ডেশ চিন বা হাইফেন। এইটো আমাৰ কি দি আছে, এইটো থকা এইখিনি কাম আগত আমাৰ কৰিব লাগে। তাৰপিছত সেকেন্ড বন্ধনী ইকুৱেল 7 আছে। তো এটা আমি সমাধান কৰো আহা। ইয়াত আমি 2 নম্বৰটো আমি লিখি লৈছো। সেইখিনিত আমি কৰিম 2x - 2 minus 1/3 3x minus 3 minus 1/4, তাৰপিছত 7x plus 7। এটা কথা হল যে এইখিনিৰ কাম আমাৰ আগত কৰিব লাগে, এইটো চিন য'ত আছে এই চিনটোৰ তলৰখিনি আমি আগত কি কৰিব লাগিব। অৰ্থাৎ আমাৰ বদমাছৰ যিটো নিয়ম আছে, ব্ৰেকেটৰ ভিতৰত আমাৰ এই ব্ৰেকেটৰ কাম আগত থাকে, তাৰপিছত আমাৰ এই ব্ৰেকেট, তাৰপিছত ডাঙৰ বন্ধনী যিটো আছে সেইটো থাকে। গতিকে আমি পৰ্যায়ক্ৰমে কৰিব লাগিব। তাৰোপৰি আমাৰ এইটো যিটো চিন থাকে, এই চিনটোৰ য'ত থাকিব সেইখিনি কাম আমাৰ আগত কৰিব লাগে। এতিয়া এইখিনি চোৱা, এই মাইনাসেৰে কি হ'ব, এই দুটা পূরণ হ'ব। -2 এই চিনটোৰ বাহিৰত আছে, সেইকাৰণে কি হ'ব মাইনাস, আৰু এই 5 ইয়াত কি হ'ব, 5ৰ আগত আমি মাইনাস বুলি ধৰিম। সরি ইয়াতে এনেকুৱা হ'ব বস্তুটো যে 5x - 5। তো এইটো যদি আমি হেৰি কৰো, মাইনাসের এনেকৈ পূরণ করব, মাইনাসে ইয়ার আগত প্লাস আছে, তো মাইনাসে প্লাসে -5x হ'ব, আৰু মাইনাস মাইনাস প্লাস হ'ব 5 হ'ব। তেতিয়াহ'লে ইয়াত আমি পাম -5x আৰু +5। তেতিয়া কি হ'ব, ওপৰত যেটো হেৰি আছিলে এইটো উঠি যাব, তাৰপিছত আমাৰ বাকিবোৰ বহিব ইকুৱেল 7। ইয়াৰ পিছত আমি 2x - 2 - 1/3 3x - 3 - 1/4। এটা আমি এই প্ৰথম ব্ৰেকেটৰ কামখিনি আমি কৰিম। ইয়াতে 7x এর পৰা 5x আমি মাইনাস কৰিলে 2x থাকিব, কাৰণ এইটো মাইনাস হৈ আছে। আকৌ 7 আৰু 5 মিলি দুটা মিলি হ'ব 12, কাৰণ দুটা যোগ হৈ আছে, ইকুৱেল 7।
2x minus 2 minus 1/3 এতিয়া আমি কি কৰিম এই ব্ৰেকেটটো উঠাই দিম 4 এৰে এইখিনি পূৰণ হ'ব 1/4 এৰে তেতিয়া কি হ'ব 3x minus 3 minus 1/4 একৰ লগতে এইখিনি পূৰণ হ'ব গতিকে এইটো ওপৰত যাব 2x হ'ব ওপৰত তাৰপিছত মাইনাছে প্লাছে মাইনাছ এতিয়া 1 12 গুণ 12 ওপৰত তলত 4 হ'ব তাৰপিছত 7 এতিয়া 2x minus 2 minus 1/3 এইখিনিৰ ভিতৰত আমি এটা কাম কৰিম কি যে ইয়াতে 2 এৰে হৰণ কৰিলে দুবাৰ যাব 4 12 ভিতৰত 3 বাৰ যাব গতিকে 3 পাম এইখিনিৰ পৰা আমি পাম 3x minus 3 আৰু কি হ'ব minus x/2 minus 3 এইখিনি পালো আমি ইকুৱেল 7 তাৰপিছত এতিয়া 2x minus 2 minus 1/3 ইয়াত আমাৰ এইখিনিত কাম কৰিব লাগে ইয়াত আমি 3x minus এই দুটা মিলে আমি -6 কৰি দিলো তাৰপিছত x/2 ইকুৱেল 7 এতিয়া আমি এটা কাম কৰিম লহাগু লম এই ব্ৰেকেটৰ ভিতৰৰখিনি আমি লহাগু লম ইয়াতে লহাগু ললে কি হ'ব চোৱা 2x minus 2 minus 1/3 ইয়াত আমাৰ লহাগু হ'ব কিমান লহাগু হ'ব 2 তেতিয়াহ'লে আমাৰ ইয়াৰ তলত 1 আছে ইয়াৰ তলত 1 আছে 1 1 আৰু 2 এর লহাগু 2 হয় গতিকে ইয়াতে 1 দুবাৰ হৰণ যায় 2 3 গুণ 6x হ'ব আৰু ইয়াতে 6 2 গুণে 12 হ'ব আৰু ইয়াতে হ'ব x ইকুৱেল 7 তাৰপিছত 2x minus 2 minus 1/3 ইয়াত 6x ৰ পৰা এটা x বাদ গলে 5x থাকিব minus 12/2 ইকুৱেল 7 এতিয়া চোৱা এতিয়া এইখিনি আমি হেৰি কৰিম 2x minus 2 minus 1/3 ইয়াতে আমাৰ এইখিনিৰ লগত এইখিনি এই দুটা পূৰণ হ'ব আমি এইটো দুটা ভাগ কৰি দিব পাৰো যেনেকৈ লিখিব পাৰো যে 5x/2 minus 12/2 ইকুৱেল 7 2 আমি দুটাক ভাগ কৰি দিলো তাৰপিছত 2x minus 2 minus 1/3 ইয়াতে আমাৰ কি হ'ব এইটোৰ লগত এইখিনি পূৰণ হ'ব পূৰণ হলে 5x বাই আমি 2 দিলো মাইনাসে মাইনাসে প্লাস হ'ব 1/3 ৰ লগত পূৰণ হ'ব 12/2 এতিয়া ইকুৱেল 7 এতিয়া ইয়াতে আমি হৰণ কৰিব নোৱাৰি তেতিয়াহ'লে 2x minus 2 minus ইয়াত হ'ব 5x/6 আৰু ইয়াতে আমাৰ 3 4 বাৰ হৰণ যায় 4 2 4 ভিতৰত দুবাৰ হৰণ যায় তো ইয়াতে আমি +2 পালো ইকুৱেল 7 তাৰপিছত এইটো আৰু এইটো কেনসেল কৰি দিলো প্লাছত আছে এটা মাইনাছত এটা তো 2x minus 5x/6 ইকুৱেল 7 তো ইয়াৰ পৰা আমি কি কৰিম ইয়াতে আমি লহাগু লম লহাগু হ'ব আমাৰ ইয়াতে 6 কাৰণ ইয়াৰ তলত আছে 1 1 6 ৰ ভিতৰত হৰণ যাব 6 বাৰ 6 দুগুণে কিমান হয় 12 গতিকে ইয়াত হ'ব 12x minus 6 এবাৰ এতিয়া 5x হ'ব তেতিয়াহ'লে আমি কি পাই আছো ইয়াতে আমি পাই আছো যে r(x) ৰ পৰা 5x গলে 7x থাকে তলত 6 ইকুৱেল 7 তাৰপিছত 6 সোঁফালে গলে হ'ব পূৰণ তো 7x থাকিল ইকুৱেল টু 7 * 6 তাৰপিছত 7 যদি সোঁফালে যায় তেতিয়া হৰণ হ'ব তো 7 * 6 / 7 7 আৰু 7 কেনসেল যাব তেতিয়া x ৰ মানটো আমি পাম 6 এইটো आंसर পালো আমি তো 3 নম্বৰটো আমি লৈছো ইয়াতে 3 নম্বৰ হৈছে 6x + 1/2 + 1 7x - 3/3 তো এইখিনি সমাধান কৰিব লাগে তো 3 নম্বৰটো আমি ইয়াতে লিখি লৈছো ইয়াত 3 নম্বৰটো আমি সমাধান কৰো আহা ইয়াতে আমি কি কৰিম যে দুয়ো ফালে আমাৰ কি আছে x আছে তেলে আমি x এক ফালে কৰিব লাগে তাৰ কাৰণে আমি এইখিনি লহাগু লম আমি ইয়াত প্ৰথমত ইয়াত আমাৰ 7x - 3/3 হ'ব ইয়াত লহাগু 2 আৰু 1 ৰ মাজত 1 আছে 1 ৰ তলত 1 আছে তেতিয়ালে 2 1 ৰ লহাগু হ'ব 2 তেতিয়ালে ইয়াত হ'ব 6x + 1 আৰু ইয়াতে হ'ব
2 কারণ 1 2 এর ভিতৰত 2 হৰণ যায়, দুইবাৰ হৰণ যায়, 2 1 গুণ 2 হ'ব। তাৰ পিছত 6x প্লাস ইয়াতে 3 হ'ব, তলত 2 ইকুৱেল 7x মাইনাস 3/3 হ'ব। এতিয়া চোৱা ইয়াতে আমাৰ কি হৈছে যে ইয়াতে আমাৰ 2 আছে, ইয়াতে 3 আছে, তো আমি বজ্ৰ পূৰণ কৰিব লাগে, অৰ্থাৎ এইখিনিৰ লগত এইখিনি পূৰণ হ'ব, এইখিনিৰ লগত এইখিনি পূৰণ হ'ব। তেতিয়াহ'লে 3 পূৰণ, আমি এই 3 এইখিনিক পূৰণ বহাও, 6x প্লাস 3 ইকুৱেল 2 ৰ লগত পূৰণ বহাম আমি 7x মাইনাস 3। তো এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো, আৰু দুয়োটা সমান চিহ্ন দুয়োফালে থাকিব। এতিয়া চোৱা ইয়াতে আমাৰ 3 লগত আমি পূৰণ কৰি দিওঁ, 3 6 গুণ 18, তো ইয়াতে কিমান হ'ব 18x প্লাস 3 3 গুণ 9, তাৰপিছত 2 7 গুণ 14x মাইনাস 2 3 গুণ 6, তাৰপিছত 18x আমি এই 14x এইফালে আনিম, মাইনাস হ'ব, আৰু মাইনাস 6 মাইনাস 9, 9 টো সফালে হ'ব মাইনাস। তেতিয়াহ'লে 18x ৰ পৰা 14x গ'লে 4x থাকিব, এই দুইটা মিলি হ'ব আমাৰ 15 মাইনাস 15 হ'ব। এতিয়া আমি যদি x2 ৰাখি 4 সফালে দিওঁ তেতিয়া আনসাৰটো হ'ব মাইনাস 15/4। এইটো আমাৰ আনসাৰটো হৈ যাব। 4 নম্বৰটো হৈছে m minus 1/2 1 minus m minus 2/3। এইটো আমি সমাধান কৰোঁ আহা, ইয়াতে আমি লিখি লৈছোঁ। ইয়াতে কি হ'ব m ইয়াৰ তলত মনে মনে 1 আছে, তো 1 আৰু 2 এর এই দুটা লসাগু হ'ব, 1 আৰু 2 এর লসাগু হ'ব 2, এতিয়া লসাগু ইয়াতে ল'ব লাগিব, তো 2 লসাগু কারণ মাজত মাইনাস আছে। এতিয়া 1 2 এর ভিতৰত হৰণ যাব দুবাৰ, তো 2 পূৰণ m, তেতিয়া কি হ'ব 2m হ'ব এইটো। তাৰপিছত মাইনাস ইয়াতে আছে যাৰ কাৰণে ইয়াতে ব্ৰেকেট মাৰিব লাগিব, তো 2 2 এর ভিতৰত এবাৰ হৰণ যায়, তাৰপিছত 1 ৰ লগত এইখিনি পূৰণ হ'লে এইখিনি হ'ব m minus 1। আকৌ এইফালে আমি 3 লসাগু হ'ব কাৰণ ইয়াৰ তলত 1 আছে, তো ইয়াতে হ'ব 3 মাইনাস m minus 2। এতিয়া 2m minus m plus 1 কারণ মাইনাসে প্লাসে মাইনাসে মাইনাসে কি হ'ব প্লাস, আৰু ইয়াৰে মাইনাসে প্লাসে হ'ব মাইনাস 2 ইকুৱেল 3 minus m plus 2 divided by 3। ইয়াৰ পিছত ইয়াতে আমাৰ হ'ব 2m ৰ পৰা এটা m বাদ গ'লে এটা m থাকিব প্লাস 1 divided by 2, ইয়াতে আমাৰ হ'ব মাইনাস m, তাৰপিছত প্লাস 3 আৰু 2 যোগ কৰিলে 5, তলত 3। এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম, 3 into m plus 1 ইয়াৰ লগত এইটো পূৰণ, 2 into minus m plus 5, এটা পূৰণ কৰি দিলে হ'ল 3m হ'ব, ইয়াতে 3 1 গুণ 3 হ'ব, 2 পূৰণ m মানে 2m হ'ব, মাইনাস আহিব, তাৰপিছত প্লাস 2 5 গুণে 10। এতিয়া 3m আমি 2m এইফালে আনিলে প্লাস হ'ব, আৰু ইয়াতে 10 আছে আৰু 3 সফালে গ'লে হ'ব বিয়োগ। এতিয়া ইয়াত হ'ব 5m ইকুৱেল টু 7। এতিয়া 5 টো যদি আমি সফালে দিওঁ তেতিয়া আমি 7/5 পাম m ৰ মানটো। এতিয়া 5 নম্বৰটো কৈছে x plus 7 minus 8x/3 ইকুৱেল 17/6 minus 5x/2। এইটো আমি সমাধান কৰোঁ আহা, ইয়াত আমি লিখি লৈছোঁ এইটো। ইয়াতে আমি কি কৰিম প্ৰথমত আমি লসাগু ল'ম, তো লসাগু ইয়াতে ল'ম আমি 3 7 ৰ তলত 1 আছে, ইয়াতো 1 আছে, গতিকে 3 1 লসাগু হ'ব 3, ইয়াতে হ'ব 3x, ইয়াত হ'ব 3 7 গুণ 21, ইয়াত 8x হ'ব, তাৰপিছত ইয়াত 6 আৰু 2 এর লসাগু 6 হ'ব, ইয়াত হ'ব 17 minus 5x, ইয়াত 2 3 বাৰ যাব, 3 5 গুণ 15x হ'ব ইয়াতে। তাৰপিছত 3x 8x ৰ পৰা 3x গ'লে মাইনাস 5x থাকিব প্লাস 21 divided by 3, ইয়াতে হ'ব আমাৰ ইয়াতে একো কৰিব নোৱাৰি, গতিকে 17 minus 15x/6। তাৰপিছত এতিয়া আমি বজ্ৰ পূৰণ কৰিম, ইয়াৰ লগত এইখিনি আৰু ইয়াৰ লগত এইখিনি,
এতিয়া 3 পূৰণ 17 বিয়োগ 15x, তাৰপিছত 6 পূৰণ -5x + 21। এতিয়া পূৰণ আমি কৰি দিওঁ। ইয়াতে 3 17 গুণ 51 মাইনাছ 3 15 গুণ 45 x 6 5 গুণ 30 x, তাৰপিছত প্লাছ 6 1 গুণ 6 6 2 গুণ 12 126। এতিয়া আমি কি কৰিম, এই 45x ইয়াতে ৰাখিলো আমি আৰু এইফালৰ পৰা আনিলো 30x, অৰ্থাৎ এইটো মাইনাছত আছিল, এইফালে আহিলে প্লাছ হ'ব। আকৌ ইয়াতে ৰৈ গ'ল 126 আৰু এইটো 51 হ'ফালে গ'ল হ'ব -51। এতিয়া চোৱা, ইয়াৰ পৰা আমি যদি এইখিনিৰ পৰা এইখিনি বাদ দিওঁ -15x থাকিব। ইয়াতে এইখিনি বাদ দি আমি 6 পৰা 1 গ'লে 5, 12 পৰা 5 গ'লে 7, গতিকে এইখিনি থাকিব। এতিয়া x ৰাখি দিলে 15 হ'ফালে হৰণ হ'ব -15, তো এইটো হৰণ কিমান বাৰ যাব, 5 বাৰ হৰণ যাব, গতিকে এনসাৰটো -5 হ'ব x ৰ মান। এইখিনি আমি পালো সমাধান।